প্ৰথমে চাই লওক মানৱতাক ভুলুণ্ঠিত কৰা এই দৃশ্য। মাজনিশা 80 বছৰীয়া বৃদ্ধাৰ কান্দোন। বৃদ্ধাগৰাকীয়ে কেৱল কান্দিছে আৰু কান্দিছে। এক কথাত এক হৃদয় বিদাৰক দৃশ্য। বৃদ্ধাগৰাকীৰ ওপৰত পুত্ৰ, বোৱাৰী আৰু নাতিৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ। নিষ্ঠুৰতাৰ এটা সীমা থাকে, সেই সীমা অতিক্ৰম কৰিলে বুধবাৰে নিশা গতিয়াই চুচুৰাই আইতাক নিশা ঘৰৰ পৰা বাহিৰ কৰি দিলে নিষ্ঠুৰ নাতিয়ে। নাতিৰ নাম সঞ্জীৱ কাকতি। আইতাৰ আৰ্তনাদ শুনি ওচৰ চুবুৰীয়াই বহি থাকিব পাৰে কেনেকৈ? প্ৰতিবেশীৰটো আছে এখন হৃদয়। আইতাক সহায়ৰ বাবে নিশাই আগবাঢ়ি আহিল এইসকল প্ৰতিবেশী। তেনেকুৱা মানে আমাক ওচৰৰ দুঘৰ মানুহে ফোন কৰিছে, বাইদেউ উঠি আহকচোন, ওলাই নেকি বোলে উঠি আহকচোন, ইহঁতৰ ঘৰত ডাঙৰ কিবা হুলস্থুল হৈছে। কি হৈছে বোলে? আইতাই মৰিলেওকে চিঞৰিছে, ইমান চিঞৰ কৈছে, আইতাই ইমান কান্দিছে। সেই বুলি কোৱা দেখি নৰলোঁ আৰু তাৰপৰা গ'লোঁ। গৈ পেলাই তেতিয়া মানে তেখেতৰ বোৱাৰী বাৰান্দাতে ৰৈ আছে। তাৰ মই সুধিলোঁ বোলে কি হৈছে আপোনাৰ? কি হৈছে? একো নাই। মানুহজনে একদম গৰমকৈ কৈছে, বোলে আইতাই হেনো খুব কান্দিছে, এক্টিং বোলে, বুঢ়ী আহিব এক্টিং কৰিছে। আৰু এইটো বয়সত বুঢ়ীগৰাকী কি হয় এক্টিং কৰিবলগীয়া হ'লে ৰাতিখন 10টা বজাত। তাৰপৰা গোটেই মানুহ আমি সুধিলোঁ, যাওঁ সেইটো নাতিনীক কিতাপ ক'লে, যাওঁ আইতাক মাতি আনগৈ। তহঁতি ক'লে নহ'ব, আমি সুধি চাওঁ আইতাক কি হয় এক্টিং কৰিছে, কি হৈছে। তাৰপিছত উলিয়াই আনিলে। তেতিয়া সুধিলোঁ আইতাক কি হৈছে? সেয়া আমি ৰেকৰ্ডিং কৰি থোৱা আছে, আমাৰ ওচৰত আছে। আইতা কি হৈছে কওকচোন? বোলে ইহঁতি মোক মাৰিছে, ঘৰৰ পৰা উলিয়াই দিছে, ওলাই যাব বুলি কৈছে। আৰক্ষীৰ সহায়ত আইতাক ভৰ্তি কৰোৱা হ'ল হাস্পতালত। ঘৰলৈ উভতি যোৱাৰ কথা ক'লেই সাজ্জাপ মাৰি উঠে আইতাই। দুৰ্ভগীয়া আইতাৰ আছে 3 পুত্ৰ, বোৱাৰী আৰু নাতি নাতিনী, এখন ভৰি থকা সংসাৰ। কিন্তু এই আপোন লোক আইতাৰ পৰ। হাই মানৱতা! মানৱতাক আকৌ এক প্ৰকাৰ ভুলুণ্ঠিত কৰা ঘটনাটো লখিমপুৰৰ নকাৰী সুন্দৰ নগৰৰ। লখিমপুৰৰ পৰা কুশল শইকীয়াৰ ৰিপৰ্ট, প্ৰাগ নিউজ।